আমাৰ গগৈ কেইজনৰ নাম কিয় নলয়? তৰংগ গগৈ, চক্ৰ গগৈ, তেওঁলোক সৰু পৰিয়ালৰ কাৰণে অহাৰ কাৰণে আমাৰ গগৈৰ নাম সাংবাদিকসকলে কিয় নলয়? তৰংগ গগৈৰ বাপেকৰ নাম কি? নাজানে কাৰণে তৰংগ গগৈ আপোনাৰ কাৰণে গগৈ নহয়। চক্ৰ গগৈৰ বাপেকৰ নাম কি? নাজানে কাৰণে আমাৰ গগৈ কেইজনৰ ভেলু নাই। আপোনালোকে যে তিনি গগৈ গগৈ কৈ থাকে, আমাৰ ফালে থকা গগৈ কেইজনৰ কথা কিয় নকয়? তাৰমানে বাপেক ডাঙৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে নাম ল'ব। অন্ততঃ কোনো দলৰ নেতৃত্বত নাই। কাৰ কোন দলৰ নেতৃত্বত আছে? নেতৃত্বত নাথাকোঁতেও আপোনালোকে তিনি গগৈ কৰি আছিলে। আপোনালোকৰ দেউতাবিলাকোতো ডাঙৰ মানুহ নহয়। আপোনালোকে ডাঙৰ মানুহৰ ল'ৰাৰ পিছত কিয় ঘূৰে? প্ৰাকৃতিক দৃশ্যৰ মাজত এটি সুন্দৰ দিন পাৰ কৰিবলৈ আপোনাৰো মন যায় নেকি? যান্ত্ৰিকতাৰ পৰা আঁতৰি আপুনি এটা শান্ত সমাহিত পৰিৱেশত আনন্দৰ মাজেৰে দিন কটাব বিচাৰে নেকি? থলুৱা ব্যঞ্জনৰ জুতিৰে এসাঁজ খাবলৈ আহক চন্দ্ৰপুৰৰ বৰবিল একুৱা পাৰ্কলৈ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 8486265853 আৰু 9854291598 নম্বৰত।